আজি বনাই আছো তিয়হৰ খাৰ। খাৰ খাই বাৰু কোনে কোনে ভাল পায়, সকলোৱে নিশ্চয় খাৰ বেয়া নাপায়ে, ভালেই পায়। মই আজি তিয়হৰ ধুনীয়াকৈ অকণমান খাৰ বনাইছোঁ। সদায়নো কিমান মছলা খাই থাকিম মাছ মাংস, সেইকাৰণে ভাবিলোঁ আজি অকণমান খাৰ বনাওঁ। খাৰ খাই আছোঁ। মই নহৰু দিলোঁ, তিয়হ দিলোঁ আৰু জলকীয়া দিলোঁ। আৰু খাৰতটো বেছি একো দিবলগীয়া নাথাকেই। আলু দিব পাৰে, কিন্তু মই আলু দিয়া নাই, খালি তিয়হ দিয়ে বনাইছোঁ। আৰু এইফালে মই এইটো একদম ধুনীয়া ঘৰত বনাই থোৱা খাৰ আছে। বহুত কাঢ়া হয় এইটো, অকণমান দিলেই হ'ব। আৰু এতিয়া ধুনীয়াকৈ ভাজি লওঁ, তাৰপিছত মই খাৰটো দিম অকণমান। আৰু ইয়াতো হালধি দিব নালাগেই, একেবাৰে একো মছলা চছলা নোহোৱা চব্জি আজি। নাজানো আৰু কেনেকুৱা হয়, দেখাততো লাগিছে ভালেই হ'ব বুলি। কোনে কোনে খাই ভাল পায় এনেকৈ বনাই খাবচোন, ভাল লাগে কিন্তু। এয়া চাওক, আজিলৈ আহোঁ, বাই বাই।